যিজন মুখ্যমন্ত্ৰীৰ ওপৰত অলৰেডি 7খন FIR হৈ আছে, তাৰ পিছতো সেইজন মুখ্যমন্ত্ৰীক পাছ কৰিব পৰা নাই। তেওঁক লৈ যে তুমি ইমান সৰব মন্তব্য কৰি আছা, এইগিলা কথাত কিবা প্ৰভাৱ পৰিব জানো মুখ্যমন্ত্ৰীজনৰ? বিশ্ব শৰ্মা কাণ কোনেখিনি শুনিল তই যদি একদিন বিনা পুলিচ প্ৰশাসনত বিনা তোৰ সিকিউৰিটি গাৰ্ড লৈ কিনি একদিন যদি অসমত তই ঘূৰি থাকিব পাৰিছা, তেতিয়াহ'লে আমি ভাবিম তই অসমৰ ৰাজা হয়, তই অসমৰ গুণ্ডা হয়, তই অসমৰ বাঘ হয়। যদি এটা দিন তই বিনা সিকিউৰিটি বিনা পুলিচ প্ৰশাসন লৈ কিনি ঘূৰি থাকিব পাৰিছ, তেতিয়াহ'লে আমি ভাবিম তই এক মা কা औलाद হে। নহ'লে তই কেলে একো কৰিব নোৱাৰিবি। তই পুলিচ প্ৰশাসন চাইড কৰি কিনি ৰাখ। আৰু এটা কথা কৈছো, তোৰ সিকিউৰিটি চাইড কৰ, পিছতে গম পাবি যে কিমান ধানৰ পৰা কিমান ৰাইজ ওলায়। এইটোৱে আমি তোক কৈছো, তোক যদি ইমান ভাবাৰ আছে, ইমান দম আছে, ইমান মানে তোৰ যদি দম আছে, তেতিয়াহ'লে তই তোৰ পুলিচ প্ৰশাসন চাইড কৰ, তোৰ সিকিউৰিটি চাইড কৰ। আমাৰ মিয়া মানুহৰ পুলিচ প্ৰশাসন নালাগে। এইটোৰ কাৰণে আমি ডাইৰেক্ট কথা পাতি আছো। আমাৰ আগত পিছত চাচোন সিকিউৰিটি আছে নেকি? এটাও নাই, এটাও সিকিউৰিটি নাই, এটাও পুলিচ প্ৰশাসন নাই। ন্যায্য যোনটো কথা হ'ব। অসমৰ মুছলমান টোপনিৰ পৰা সাৰ পাইছে। এতিয়া যিয়ে যি কৈ আছে তাৰ ওপৰত প্ৰতিক্ৰিয়া কৰি আছে। ৱেল ডান ব্ৰ', ৱেল ডান, চাব্বাছ, লাগি থাকা, আগুৱাই যাবা বহুত। এই যে তুমি কথাষাৰ কৈ আছা, এটা বস্তু তুমি ভালকৈ গম পোৱা না? জেল নামৰ এটা শব্দ যে আমাৰ অসমত আছে। এটা কথা তুমি ভালকৈ শুনি লোৱা, যিজন মুখ্যমন্ত্ৰীৰ ওপৰত অলৰেডি 7খন FIR হৈ আছে, তাৰ পিছতো সেইজন মুখ্যমন্ত্ৰীক পাছ কৰিব পৰা নাই। তেওঁক লৈ যে তুমি ইমান সৰব মন্তব্য কৰি আছা, এইগিলা কথাত কিবা প্ৰভাৱ পৰিব জানো মুখ্যমন্ত্ৰীজনৰ? কোনো প্ৰভাৱেই নপৰে। এটা কথা ভালকৈ মনত ৰাখিবা, যেনেবাকৈ তোমাৰ মনত লাগিছে এইগিলা কথা শুনি, তেনেবাকৈ অসমৰ 1,40,00,000 মুছলমান, প্ৰত্যেকজন মুছলমানৰ মনতেই এনেকুৱা আঘাতেই লাগিছে। হ'লেও উপায় নাই, ধৈৰ্য ধৰা। ধৈৰ্যৰ এটা সীমা আছে আৰু ধৈৰ্যৰ গুণ আছে। তুমি যিটো প্ৰতিক্ৰিয়া দিছা, এইটো তোমাৰ দিবা নালাগিছিল। কাৰণ তেওঁ যি বেয়া মন্তব্যই দি আছে, তেওঁ এটা পদত আছে, তেওঁ অসমৰ মুখ্যমন্ত্ৰী। অসমৰ ৰাইজে তেওঁক নিৰ্বাচন কৰি মুখ্যমন্ত্ৰী বনাইছে। তুমি আৰু মই কোন তেওঁক লৈ ট্ৰোল কৰাৰ, তেওঁক গালি পৰাৰ কাৰণে? তুমি কোন বা ময়েই কোন? তোমাক গালি পাৰিব নালাগিছিল। আৰু এইটো যে চেলেঞ্জ কৰিছা তুমি, এই চেলেঞ্জটো তোমাৰ কৰিব নালাগিছিল। এটা কথা মুখ্যমন্ত্ৰীজনেও এটা কথা ভালকৈ মনত ৰাখক, পাৱাৰ সদায় মানুহৰ হাতত নাথাকে।